মনালিছা, আমাৰ আগলৈ নাই পাছলৈ নাই ল'ৰা এটাই। তাৰ বিয়াখন আমি পাতিব লাগিছিলে নহয়। ভাল ঘৰৰ ছোৱালী এজনী আনিব লাগিছিলে। এইখন ঘৰ ধৰি খাব পৰাকৈ এজনী ছোৱালী আনিব লাগিছিলে। আমি এতিয়া তেনেকৈ ছোৱালী বিচাৰিয়ে পোৱা নাই। আমাৰ ল'ৰাটোৰ বাবে পৃথিৱীখনত ছোৱালীয়েই নাই নেকি বাৰু? আই, আপুনিও যে কথা কিছুমান কয় আৰু দেই। সেই ছোৱালীবোৰ কি বজাৰৰ বস্তু নেকি যে পচন্দ হ'ব আমি লৈ আনিম? তেনেকুৱা নহয়। ছোৱালীজনী চাব লাগিব, বেকগ্ৰাউণ্ড চাব লাগিব, তেওঁলোকৰ পৰিয়াল কেনেকুৱা সেইবিলাক চাব লাগিব। ছোৱালী বুলি ক'লে ছোৱালী নহয়। ভালকৈ আনিব লাগিব, আমাৰ লগত ষ্টেণ্ডাৰ্ড মিলাই আনিব লাগিব, জানেনে নাই? আজে বাজে এজনী এইখন ঘৰৰ বোৱাৰী কৰিব নোৱাৰি নহয়। তাকো চলি খোৱা পৰিয়ালৰ বোৱাৰী হ'বলৈ হ'লে ভাগ্য লাগিব। এনেকৈ এৰা পেচাকৈ আমি আনিব নোৱাৰো দেই। কথাটো হ'লে কৈ থলো। ৰ'বাচোন, সেইদিনাখনি যে আমি দুইজন গাঁৱৰ সেই আমাৰ মিতিৰৰ বিয়াখন খাবলৈ গৈছিলোঁ, তাত এজনী ছোৱালী মোৰ বৰ পচন্দ হ'ল। সেই ছোৱালীজনীয়ে আমাৰ ঘৰখন ধৰি খাব পাৰিব কিন্তু দেই। ছোৱালীজনীয়ে কামে কাজে সকলোতে পাকৈত দেখিলোঁ। বিয়াখনত অকল তাই কাম কৰা দেখিলোঁ, জানানে? মোৰ বৰ ভাল লাগিলে ছোৱালীজনী। সেই ছোৱালীজনীকে যদি আমাৰ ঘৰৰ বোৱাৰী কৰিব পাৰি, কেনেকুৱা হ'ব বাৰু কোৱাচোন? আৰে, কি ক'বলৈ আহিছে আপুনি? মানে বুজাব কি খুজিছে? সেই গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী কৰিম সি? কথাটো আপুনি কেনেকৈ ভাবিব পাৰিলে? মই সেইটো কিন্তু সন্মত নহয় দেই। সেই দুখীয়া ঘৰৰ ছোৱালীজনী এই আমাৰ লেখীয়া চলিহা বংশ পৰিয়ালৰ কেনেকৈ বোৱাৰী হ'ব পাৰিব? ষ্টেণ্ডাৰ্ড মিলিব লাগিব সকলো ফালৰ পৰা। নাই দেই, মই সেই দুখীয়া ঘৰৰ ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী কৰিব নোৱাৰোঁ। আৰু তাকো গাঁৱৰ সেইজনী আহি পেলাই মোৰ সকলো নাক কাণ কাটিব। তাই আমাৰ চহৰৰ একো বুজিয়েই নাপাব দেখোন। নেলাগে দেই, তাতকৈ আমাৰ ল'ৰাটোলৈ চহৰৰ এজনী ধনী ঘৰৰ ছোৱালী বিয়া পতাই ভাল হ'ব। কাম বনটো ঘৰৰ কাম কৰা মানুহেই কৰে, আৰু কাম বনৰ কিহৰ প্ৰয়োজন? ঘৰ ধৰি আৰু যোনটো বোৱাৰীয়ে খাব পাৰিব। সেইদে বুলি মই গাঁৱৰ সেই দুখীয়া ভিকহু ঘৰৰ ছোৱালীজনী অনাত নাই কিন্তু। মনালিছা, তেনেকৈ ক'ব নাপায়। মানুহ সকলো সময়তে একে নাথাকে, জানানে? তুমি এটা কথা লক্ষ্য কৰিবাচোন, তোমাৰ হাতৰ পাঁচোটা আঙুলি জানো একে নহয়। সেইকাৰণে মই ভাবিছোঁ গাঁৱৰ ছোৱালীজনী আমাৰ ঘৰৰ বোৱাৰী কোৱাটো কি অসুবিধা হ'বনো? এবাৰ আমি তেওঁলোকৰ ঘৰখন চাই আহোঁগৈ, তেওঁলোকৰ ছোৱালীজনীৰ লগত কথা বতৰা পাতি আহোঁ, কিজানি তোমাৰ ভালেই লাগে বা। ঠিক আছে, মোৰ যদি পচন্দ হয় তেতিয়াহে মই কিন্তু মোৰ ঘৰৰ বোৱাৰী কৰিম। মোৰ পচন্দ নহ'লে মই কিন্তু এইবিলাক মিতিৰ চিতিৰ পতাত নাই দেই, মই কৈ দিছোঁ হ'লে। হেৰি, আপুনি এনেকুৱা এখন ঘৰৰ ৰিলেশ্যন কৰিবলৈ আহিছে? অ' মাই গড, ভালকৈ চোফাৰ এযোৰ নাই। আপোনাৰ লগৰ কেইজন আৰু মোৰ লগৰ কেইগৰাকী আৰু যদি মিতিৰ কুটুৰ এইবিলাক আহিবলৈ হয়, ক'ত বহিব বাৰু কওকচোন? নাই দেই, মই এই ৰিলেশ্যনত কেতিয়াও মই মানি ল'ব নোৱাৰোঁ। আৰু মই এইখন ঘৰৰ পৰা মোৰ ঘৰলৈ বোৱাৰী কৰি কোনো পধ্যে কাকো নিনো, কৈ দিছোঁ হ'লে। অভি, আহিলি হ'বলা। তোৰ চাগে ছোৱালী ক'তনো পচন্দ হ'ব? সেই গাঁৱলীয়া ছোৱালীজনী তোৰ দৰে এটা চহৰীয়া ল'ৰাৰ পচন্দ হ'বনে আৰু? নহয় জানো? মই ঠিকেই ধৰিছোঁ ন? মোৰ কথা মানে মই ভাবি থকা কথাবিলাক সঁচানে অভি? তই এনেকুৱা ছোৱালী পচন্দ কেতিয়াও কৰিব নোৱাৰ, হয়নে নহয় কচোন? মা, তুমি ভুল বুজিছা। মই তৰালীক পচন্দ কৰিছোঁ মা। তাই কথা বতৰা সকলোখিনি ভাল, আৰু তাই আমাৰ ঘৰখনৰ লগত মিলিব মা। সঁচাকৈ ছোৱালীজনী বৰ ভাল মা। মই বিয়া পাতিলে তৰালীকেই বিয়া পাতিম। মানে সঁচাকৈ, মানে বেলেগ ছোৱালীতকৈ বেলেগ তাই মা। দেখিলানে মনালিছা, মোৰ ল'ৰা হয়। মই যিটো ভাল পাওঁ সিও সেইটোৱেই ভাল পায়। গাঁৱৰ ছোৱালী হ'ল কি হ'ল, তেওঁলোকৰতো সহজ সৰল মৰমীয়াল, আৰু তেওঁলোকতো মানুহেই নহয় জানো? মোৰ ল'ৰাই পচন্দ কৰিলে, তাতকৈ আৰু কি লাগে? মই এতিয়া এই বিয়াখন অতি সোনকালে পতাতহে আছোঁ আৰু। ভণ্টি, তহঁতক এৰি মই বাৰু কেনেকৈ যাম? বিয়াৰ সিদ্ধান্ত হোৱাৰে পৰা মোৰ বুকুখন ধমৰ মাৰিছে। মই তোক মাক দেউতাক এৰি পেলাই ইমান দূৰ চহৰত অকলে কেনেকৈ থাকিম অজান ঠাইত কচোন? মোৰ গাঁৱেই ভাল লাগে। গাঁৱৰে ল'ৰা এটা ওলোৱা হ'লে গাঁৱতেই থাকিলোহেঁতেন। সেই চহৰৰ একো আও ভাও বুজি নোপোৱা ছোৱালীজনীয়ে চহৰত গৈ বাৰু কি কৰিম গৈ কচোন? মোৰ যে পেটে ভয়ো হৈছে, চিন্তাও হৈছে, কি যে হ'ব নহয়।
তাতোতকৈ দুখ লাগিছে তহঁতক এৰি মই কেনেকৈ যাম। সেই চিন্তাই মোক ৰাতি ৰাতি খাই মাৰিছে জাননে। তই সেইটো মনৰ পৰা কৈছ নে মুখেৰে কৈছ? তোৰ দেখোন মুখখন দেখিলে তেনেকুৱা যেন নালাগে। তই যে আমাক এৰি যোৱা অনুভৱটো তোৰ মুখত ফুটিয়ে উঠা নাই দেখোন। সিমান নাটক কৰিব নালাগে। তোৰ যদি ইমান দূৰলৈ বিয়া হ'বলৈ মনেই নাই তই কৈ দিলেই হ'ল। কিয়নো কোৱা নাই? কৈ দিবি আকৌ, এতিয়াও সময় আছে নহয়। নহয় অ' ভণ্টি, দেউতাহঁতৰ যে ল'ৰাটো পচন্দ হৈছে সেইকাৰণেহে মই বিয়া নহওঁ বুলি কোৱা নাই। দেউতাই ইমান সুখী হৈছে চাচোন, সেইবাবে মই বিয়াত বহিম বুলি ভাবিয়েই ল'লোঁ অ'। যি হয় দেখা যাব আৰু। তাকে নকওঁ কিয়, সিমান যে একেবাৰে জোৰা টাপলি মাৰি কথা কৈছ, তাতকৈ ডাইৰেক্ট কথা কবি। তই ভালেই পাইছ, চহৰত থাকিবি, চহৰৰ হাৱা পানী তোৰ গাত লাগিব, চহৰৰ ফেশ্বন শ্ব' কৰিবি, চহৰৰ খাদ্য খাবি। খায়ো তোকনো আৰু কোনে পাতে আৰু। দেখা নাই জানো গাঁৱৰ এইজনী গৈ পেলাই চহৰৰ বোৱাৰী হ'বগৈ। ভণ্টি, তইনো কিয় তেনেকৈ কৈছ? যেতিয়া তোৰ বিয়া হ'ব তেতিয়াহে তই বুজি পাবি, তেতিয়াহে তই ঘৰ এৰি যোৱা অনুভৱটো তোৰ মনলৈ আহিব। মই এতিয়া কিমান কষ্ট পাইছোঁ, ভিতৰি কিমান কান্দিছোঁ সেইটো মইহে জানো, তহঁতে নাজানো অ' ভণ্টি। তাই বেয়া লাগিছে, তাই ভালহে পাইছে। এই চহৰলৈ বিয়া হ'ব, তাকো ধনী ঘৰলৈ। মোৰ কিবা কথাটো হজম হোৱা নাই। যিদিনাখনিৰ পৰা সেই চহৰৰ ধনী ঘৰৰ মানুহ ঘৰে চাবলৈ আহিছিল, সেই দিন ধৰি মই খাব পৰা নাই, শুব পৰা নাই। এইক দেখিলেই মোৰ কিবা খং উঠিবলৈ লৈছে। এইজনী কি দেখি পচন্দ কৰিলে? মই ইমান মডাৰ্ণ ছোৱালী, মই ইমান ধুনীয়া ছোৱালী, মোক কিয় পচন্দ নকৰিলে? ময়ো চাই ল'ম এই বিয়াখননো কেনেকৈ হয়। এইজনীক মই কোনো পধ্যেই চহৰৰ সেই ধনী ঘৰৰ বোৱাৰী হ'বলৈ নিদিওঁ। মই কিবা এটা কৰিবই লাগিব। আপুনি আহিলে হ'বলা, মই আকৌ ভাবিছিলোঁ আপুনি নাহে বুলিহে। অ' কি কথা ক'বলৈ আহিছা? মোৰ একমাত্ৰ খুলখালিয়ে মোক মাতিব আৰু মই নাহিম? কোনো পধ্যেই হ'ব নোৱাৰে দেই। মই যিয়ে কাম কৰি নাথাকোঁ কিয়, মোৰ খুলখালিয়ে মাতিলে মই আহিবই লাগিব। কোৱাচোন এতিয়া মোক কিয় মাতিছিলা? মই মানে আপোনাক মাতিছিলোঁ, আপুনি মোৰ বাক কি দেখি পচন্দ কৰিলে? তাই দেখোন দেখিছে নাই, কোনো ফালৰ পৰাই ভালেই নহয় দেখোন। মই আপোনাক কিছুমান গুৰুত্বপূৰ্ণ কথা ক'বলৈহে ইয়ালৈ মাতিছিলোঁ, কিন্তু ঘৰখনৰ মানুহে কোনেও গম নাপায়, একমাত্ৰ মই আৰু বায়েহে জানো। মানে আৰু মই ভাবিছোঁ আপোনাৰ জীৱনটো আৰু ধ্বংস নহওক, সেইদে বুলিহে মই আপোনাৰ ওচৰত আপোনাক মাতিছিলোঁ। আপুনি বা কি কয়, কথাবোৰ এতিয়া শুনিবনে বা নুশুনে? মই এটা কথা ভাবি পোৱা নাই, আপুনি চহৰৰ ডেকা হৈ মানে এজনী গাঁৱৰ সাধাৰণ ছোৱালী কেনেকৈ পচন্দ কৰিব পাৰে? আৰু মানে ধৰক চহৰৰ ল'ৰাবিলাকে ধুনীয়া ছোৱালী, মডাৰ্ণ ছোৱালীহে বিচাৰে। সেইবিলাক গুণ মোৰ ওচৰত আছে। চাওকচোন, মোক দেখিলে কি গাঁৱলীয়াৰ দৰে লাগে নেকি? মোৰ বাক কি দেখি পচন্দ কৰিলে আৰু কোনটো ফালৰ পৰা আপোনাৰ লগত মিলে কওকচোন? মই হোৱা হ'লে আপোনাৰ লগত একেবাৰে পাভ যোৰাৰ দৰে হ'লোহেঁতেন। আপোনালোকৰ মা দেউতাও চকু আৰু দেই, সেইজনীকে পচন্দ কৰিবলৈ দেখিলেনে? মোক পচন্দ কৰিবলৈ নেদেখিলে? মই এজনী ইমান মডাৰ্ণ ছোৱালী, চাওকচোন, মোলৈ চাওক এবাৰ আপুনি। আৰু আপুনি এতিয়া কথাকেইটা শুনিবনে নুশুনে সেইটো কওক। আৰে, তুমি এইবোৰ কি কথা ক'বলৈ আহিছা? ফেশ্বন, অল্ড মডেল এইবিলাক মই বিচাৰ কোচাৰ নকৰোঁ দেই। মুঠতে মোক এজনী ভাল ছোৱালী, সংস্কাৰী ছোৱালী, ঘৰ ধৰা ছোৱালী আৰু মোৰ মা দেউতাক মৰম কৰা ছোৱালী এজনী হ'লেই হ'ল আৰু মই তাতেই সুখী। মোৰ মা দেউতাক মৰম কৰিলেই মই বহুত সুখী, তাতকৈ আৰু মই বেলেগ একো নিবিচাৰোঁ। তুমি মোক ইয়ালৈ কিয় মাতি আনিছিলা সেইটো কথা কোৱা। মই তোমাৰ এই আজে বাজে কথাবোৰ শুনি থাকিবলৈ মোৰ হ'লে সময় নাই। কিন্তু মানে মোৰ বা আপোনাৰ বাবে উপযুক্ত নহয়, সেইটো কিন্তু মই কৈ থলোঁ। আৰু আপোনালোকৰ ঘৰখন ধ্বংসহে কৰিব। তাই গাঁৱৰ কেইবাটা ল'ৰাৰ লগতো লেটি পেটি আছে, এটাৰ লগতো নক'ব আৰু। নাক কাণ উলিয়াব নোৱাৰা অৱস্থা কৰি পেলালে জানেনে? তেনেকুৱা এজনী ছোৱালীক আপুনি সংস্কাৰী বুলি কেনেকৈ ক'ব? আৰু আপুনি সেইজনী মোৰ বা হ'লেও দিয়কচোন, মই আপোনাক কৈহে এৰিম, সেইজনীৰ লগত আপুনি সংসাৰ নকৰাই ভাল হ'ব। মোৰ দৰে এজনীৰ লগত সংসাৰ কৰক, তাৰ পাছত চাওক আকৌ। কি? সেইদিনাখনি তোমাৰ বাৰ লগত কথা পাতি দেখোন তেনেকুৱা দৰে নালাগিলে, আৰু এতিয়া দেখোন বিয়াৰ তাৰিখো ফিক্স হ'ল। সকলো মিতিৰ কুটুম সকলোকে মতা হৈ গ'ল দেখোন। কি হ'ব এতিয়া? এনেকুৱা বুলি তোমাৰ বা মই ভবা নাছিলোঁ, আৰু তেনেকুৱা যেন নেলাগেও তাইক। মই এইবোৰ কথা নকলোহেঁতেন, যেনে তেনে দিবলৈহে চালোহেঁতেন। কিন্তু মই মোৰ নিজৰ বা হ'লেও, হাজাৰ মোৰ নিজৰ হ'লেও, সেইটো কথা মই আপোনাক কৈছোঁ। আপুনি যি ভাল দেখে আৰু এতিয়া বিয়াৰ ওচৰো পালেহি, বিয়া ভাঙিলেও ভাল নহ'ব। আপোনাৰ ইচ্ছা আৰু আপুনি যি কৰে আৰু। তাকেইতো, কি কৰিম এতিয়া? কি কৰা যায় বাৰু মই ভাবি পোৱা নাই।
এনেকুৱা এজনী ছোৱালীৰ লগত সংসাৰ কৰিবলৈ ওলালোঁ। তুমি সঁচাকৈ দেই, তুমি বৰ ভাল ছোৱালী। মানে কথাবিলাক যে কৈ দিলা। এতিয়া আকৌ ভাবি থাকিবলৈ কি কথাটো আছে? আপুনি মোৰ লগতে বিয়াত বহক। কৈ দিব মোৰ যে সৰুজনীকে পচন্দ হ'ল, ডাঙৰজনীৰ নামটো এনেই ল'লোঁ, বাছ হৈ গ'ল আৰু কথা। তৰালি ভৈনীয়েক জোনালীয়ে অভিক মাতি পেলাই তৰালিৰ বিষয় লৈ পেলাই মিছা মিছা কথা কিছুমান কৈ দিলে আৰু অভিয়েও সঁচা বুলি ভাবিলে। কিন্তু এতিয়া বিয়া ডেট যেতিয়া ফিক্স হ'ল, এতিয়া কি কৰিব? সেয়ে অভিয়ে সৰুজনীকে বিয়া পাতিম বুলি ঘৰত কৈ দিলে আৰু সকলোৱে মান্তিও হ'ল। সিহঁতৰ বিয়াও হৈ গ'ল। ডাঙৰ মাজনী, মইতো কথনিৰে পৰা ইমান চিঞৰি আছোঁ, তই যে মাত এষাৰ দিয়া নাই, কি হ'ল? নাই দেউতা, মই শুনা নাছিলোঁ, কিবা কথা এটা ভাবি আছিলোঁ। মাজনী, তই চাগে বিয়াৰ কথাই ভাবি আছিলি। ইমান দূৰ আগবঢ়াৰ পাছত যে তোৰ বিয়াখন নহ'লে সেইবিলাককেই তই ভাবি আছ নহয়নে? সেইবোৰনো ভাবি এতিয়া কি পাবি কচোন? হ'ব দে, তোৰ কপালতেই নাছিলে, সেই বুলিয়েই ভাবিব লাগিব। এনেকৈ মন মাৰি নাথাকিবি। মোৰ আৰু মাৰৰ ভাল লাগিব জানো তই যদি এনেকৈ থাক? কচোন। দেউতা, মই সেইবোৰ কথা ভবা নাই অ'। ভণ্টিয়ে সুখত থাকক। মই ভাবিছিলোঁ এই ঘৰ মানুহে যদি আমাৰ ভণ্টিকে নিলেহেঁতেন, মই বহুত সুখী হ'লোহেঁতেন। এতিয়া মই ভগৱানক এটাই প্ৰাৰ্থনা কৰোঁ, সদায় কৰোঁ, মুঠতে ভণ্টিজনী হৈ পেলাই তাই ভালে কুশলে থাকক, তাই সুখী হৈ থাকক, মই সেইটোৱে বিচাৰোঁ অ'। মাজনীও, সৌ সিখন গাঁৱৰ ল'ৰা এটাই তোক বিয়া পাতিব বিচাৰিছে। তোৰ যদি কোনো আপত্তি নাই, আমি বিয়াৰ কথা বতৰা আগবঢ়াব পাৰোঁনে বাৰু? ল'ৰাটোও বৰ ভাল অ', ঠাণ্ডা মুণ্ডা, আৰু সি দেচোন হাজিৰা কৰি মেলিয়ে খাই থাকে। তেনেকুৱা এটা ল'ৰা পাবলৈ ভাগ্যও লাগিব। আৰু চাচোন, আজি আছোঁ, কাইলৈ আমি নাথাকিবও পাৰোঁ। আমাৰ বয়স হৈ আহিছে। তোকো এইখন ভাল ঘৰত ভাল ল'ৰা এটাৰ হাতত গতাব পাৰিলে আমি নিশ্চিন্ত মনে মৰিব পাৰিম। তই মানে এইখন বিয়াত সন্মতি দিবিনে মাজনী? দেউতা, তোমালোকে ভাল পাইছা যদি মোৰ তাত ক'বলগীয়া একো নাই, বিয়াৰ আগবাঢ়িব পাৰা। আৰু দেউতা, তোমালোকে মৰাৰ কথা নক'বাচোন, মোৰ বৰ দুখ লাগে অ'। হ'ব দে মাজনী, তেতিয়াহ'লে মই আজিয়ে গৈ পেলাই বিয়াৰ কথা পাতি থৈ আহিমগৈ। এনেদৰে তৰালিও গাঁৱৰ ল'ৰা এটাৰ লগত বিয়া হ'ল। এইখন ঘৰৰ লগত মইহে মিলিছোঁ, আমাৰ সেইজনী ক'ত মিলিলেহিহেঁতেন? মোকহে এতিয়া মডাৰ্ণ বোৱাৰী, চহৰৰ বোৱাৰীৰ দৰে লাগিছে। আমাৰ সেইজনীক এইখন ঘৰলৈ বোৱাৰী কৰি অনা হ'লে সকলোৱে গম পাই গ'লহেঁতেন কি যে বোৱাৰী এজনী বিয়া পাতি আনিলোঁ বুলি সকলো মুখে মুখে ক'লেহেঁতেন। কিন্তু এতিয়া মোক কোনেও একো কোৱা নাই। হাইও, ইমান আজাদী জীৱন পাম বুলি মই ভবাই নাছিলোঁ। মই যদি সেই মিছা কথাবোৰ নকলোহেঁতেন, আজি মই এইখন ঘৰৰ বোৱাৰী কেতিয়াও হ'ব নোৱাৰিলোহেঁতেন। বা, তই সুখৰ ভাত খাম বুলি চাগে মনতে বৰ আলোচিছিলি নহয়নে? এতিয়া গম পালি তোৰ স্থান ক'ত? দেহি, এই ভিকহু ঘৰৰ এইজনীলৈ চোৱা। ইয়াত সম্পত্তি দেখি পেলাই তাই একেবাৰে ক'ব নোৱাৰাৰ দৰে হৈছে। ঘৰৰ পৰা একো এটা আনিবলৈ নেদেখিলি, ইয়াত বস্তু বাহনি দেখি পেলাই তই চাগে ক'বই নোৱাৰা হৈছ। আৰু মোৰ ল'ৰাটোৰ পইচাখিনি ইমান উৰাইছ যে তই, কপাহ উৰুৱা দি উৰাইছ মোৰ ল'ৰাটোৰ পইচা। আৰু কালি যে তই বজাৰলৈ গৈ ইমানখিনি বজাৰ কৰি আনিলি, তোৰ বিয়া পতানো কেইদিন হৈছে? এনেকৈ তই বজাৰ কৰিবলৈ হয়, ঘৰখন আৰু ভিকহু হ'বলৈ, মানে তহঁতৰ দৰে হ'বলৈ বেছি দিন নেলাগে আৰু। মোৰ ল'ৰাটোৰ বা এইখন ঘৰৰ পইচাবিলাক গছত লগা নাই, সেইটো কথা মনত ৰাখিবি। মা, কিয়নো তেনেকৈ কৈছে? মোৰ কাইলৈ আঠমঙলা আছে। মোৰ ঘৰৰ মানুহ কেইটালৈহে মই বজাৰ কৰিছোঁ। আৰু গাঁৱৰ মানুহে ভাবিব নহয়, চহৰলৈ পৰি পেলাই একো এটা মাক বাপেকলৈ নাতিলেনে? সেই বুলিহে মই দেউতাহঁতলৈ কিবা এটা আনিছোঁ। বেছি পইচা উৰুৱা নাই মা, কিয়নো তেনেকৈ কৈছে? আৰু মোক ইমান ভিকহু ঘৰৰ বুলি কিয় হাঁহিছে মা? কিয় নেকি? কাৰণ তই যৌতুকৰ নামত কি আনিলি কচোন? সেই দুযোৰ কাঁহী বাতি দিলে, আৰু এটা ঘটি দিলে, আৰু এটা কি দিলে? বঁটা এটা দিছে। মা, দেউতাই যিমানখিনি বলে পাৰে সেই অনুপাতেহে দিছে। আৰু দেউতাক ক'বলৈ বেয়া নহয়, মাত্ৰ দেউতাই ৰিক্সা চলাই পেলাই ঘৰখন পোহপালন দি আছে। মোৰ বিয়াতে যদি ইমানবোৰ পইচা খৰচ কৰে, পিছলৈ মা দেউতাক চলিবলৈ লাগিব নহয়। সেইবাবেহে দেউতা সমৰ্থ অনুযায়ী মোক যি পাইছে তাকেই দিছে। কিয়নো তেনেকৈ কৈছে মা? কথা শুনা, সমৰ্থ অনুযায়ী। তাতকৈ আৰুনো তই কি ক'ব পাৰিবি কচোন? হেৰা, তোমাৰ মা কি হে?
অকল এনি টাইম মুখখন হ'ল বুলিয়ে যে পাতিহাঁহৰ দৰে মাতি থাকে কিয়? কি কথা ক'বলৈ আহিছা? মোৰ মাক তুমি হাঁহৰ লগত তুলনা কৰিছা? মোৰ মায়ে এনে কি কাম কৰিলে যে তুমি মোৰ মাক পাতিহাঁহ বুলি কৈছা? তোমাৰ মাক হাঁহ বুলি ক'লে বেয়া পাইছা? তোমাৰ মায়ে যে মোক যে নাকমনি কাকমনি কৰিছে সেইবোৰ তুমি মানে খিয়াল ৰাখিছা জানো? ক'তনো খিয়াল ৰাখিবা? মোক যি কৰে কৰি থাকক, নহয় জানো? তোমাৰ মা ইমান যৌতুক লোভিয়ানে? অকল যে এনি টাইম যৌতুক 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 কৈ থাকে। তোমালোকৰ ঘৰত দেখোন এইবোৰ বয় বস্তু আছে, ইমানবোৰ সা সম্পত্তি থাকোঁতেনো তোমালোকৰ মাৰ দাহ মৰা নাই নেকি? মোৰ যৌতুককেইটা আনিলেহে তোমালোকৰ মা দাহ মৰিব নেকি? হা? অকল যে যৌতুক যৌতুক কৰি থাকে। ৰাতিপুৱাৰ পৰা শোৱালৈকে অকল যৌতুক যৌতুক যৌতুক, ইটো নানিলে সিটো নানিলে, তোৰ বাপেৰে এইটো নাই দিয়া, ভিকহু ঘৰৰ আমুক তামুক, এইবোৰ কথা সহ্য কৰিব পাৰি নেকি কোৱাচোন? মায়ে কি বেয়া কৈছে? মায়ে ঠিকে কৈছে। ময়ো আজি মোৰ লগৰ কেইটা আহোঁতেনে বৰ লাজ পালোঁ। সিহঁতে মোক সুধিছে যে তোৰ মানুহজনীৰ লগত কি যৌতুক আনিলে? মই কি ক'ম আৰু নিমাত হৈ থাকিলোঁ। সিহঁতে কি কৈছে জানা? তই বোলে ইমান ভিকহু ঘৰৰ পৰা বিয়া পাতিলি নে? মই লাজ পাইছোঁ, সঁচাকৈ মই লাজ পাইছোঁ। মায়ে কিয় নক'ব? ক'বই। আৰে তুমিও তেনেকৈ কিয় কৈছা? তুমি দেখোন দেখিছাই আমাৰ ঘৰৰ অৱস্থা ইমান ভাল নহয়। দেউতাই ৰিক্সা চলায় আৰু দেউতাই যি সমৰ্থ আছে সেই সমৰ্থ অনুযায়ী মোক দিছেই দেখোন। তাতকৈ আৰু কি দিব পাৰে মোৰ দেউতাই কোৱাচোন? প্লিজ মনে মনে থাকা। তোমাৰ লেকচাৰ শুনিবলৈ মোৰ সময় নাই। এৰা, এতিয়া মই সকলোৰে বাবে আমনিদায়ক হৈছোঁ নহয়নে? কাৰণ মই দুখীয়া ঘৰৰ ভিকহু ঘৰৰ ছোৱালী, মই যৌতুক অনা নাই, সেইবাবে তোমালোকে মোক এনেকুৱা কৰিছা? মই যৌতুকৰ লগত লগা নাই। মোৰ লগৰ কেইজনে কোৱাৰ বাবেহে মই তোমাক কথাটো কৈছোঁ। আজিকালি যি দেখিছোঁ তুমিও মোক দেখিব নোৱাৰা হৈছা। আৰু তোমাৰ অকণো বেয়া নালাগেনে মোক কথা শুনাবলৈ? তোমালোকৰ মানত চাগে মই মানুহেই নহয়নে? তোমাৰ লগত কোনোবাই কথা পাতেনে? কথাও যে কৈছে শুনাচোন। আজিকালি এই ভিকহু ঘৰৰ এইজনী অহাৰ পৰা বস্তুবোৰ ঘৰখনত নোহোৱাও হৈছে, নষ্টও হৈছে। এনেকৈ বস্তু নষ্ট কৰিলে ঘটাটোৱেহে গম পায়। ইয়াত পইচাৰ গছ ৰুই থোৱা নাই নহয়। জোকাৰি দিলে পইচা সৰি পৰিব আৰু বস্তুবোৰ হামে হামে আনি থাকিব আৰু বেলেগে লোকচান কৰি থাকিব। এনেকৈ বস্তুবোৰ লোকচান কৰা দেখিলে মই মোৰ বুকুখন ধমৰ ধমৰ মাৰে। যিজনে কষ্ট কৰি আনে সেইজনেহে জানে ঘটাটো কিমান টান। ভিকহু ঘৰৰ এইজনীয়ে কি জানিব? ৰাতিপুৱা লুচি বনালে, এতিয়া ভাত সোপা বনাইছে। ইমান লোকচান হৈছে নহয়। এইজনী অহাৰে পৰা আমাৰ ঘৰখনত বস্তুবোৰ লোকচানেই হৈছে। অকণমানো ভালকৈ বনাবও নাজানে আৰু বস্তুখিনি খাবৰ যোগ্যও হৈ নহয়। ঘৰত এইবোৰ বস্তু দেখি পালেহে ৰাতিপুৱাই আপেল সোপা, আঙুৰ সোপা, কল সোপা কাটি তেনেকৈ থলে। কোনে বা খাব সেই সোপা? সময়ত আমি এনেও নিজে খাম নহয়, কোনে বা কাটিবলৈ কৰে? সঁচাকৈ মোৰ কিবা খঙেই উঠিবলৈ লৈছে। মা কিয়নো তেনেকৈ কৈছে? মই বস্তু কি লোকচান কৰিলোঁ? যি থাকে তাকেই খাই পেলাওঁ। আপুনি চাগে কালি সেই ভাতকেইটাৰ কথা কৈছে নহয়নে? সেইকেইটা আমাক গোন্ধাৰ বাবেহে মই পেলাই দিছোঁ আৰু খাব নোৱাৰাৰ বাবেহে মই পেলাই দিছোঁ। তেনেকৈ নক'ব মা, আমি বস্তু লোকচান কৰা বিধৰ মানুহ নহয়। আৰু ফল মূলবোৰ দেউতাই কাটিবলৈ কৈছিলে, সেইবাবেহে মই কাটি পেলাই ডাইনিঙতে ঢাকি থৈ আহিছোঁ। কিয়নো তেনেকৈ কৰিছে? হ'ব, মোক নতুনকৈ কথা শিকাব নালাগে। মই জানো কোনে কেনেকৈ বস্তু নষ্ট কৰে। এনেদৰে শাহুৱেকে জোনালীক সদায় কথা শুনায় আৰু যৌতুকৰ নামত সদায় এই কথা শুনায়। তাইক ভাল হ'লেও কথা শুনাব, বেয়া হ'লেও কথা শুনাব। মুঠতে জোনালী সেইখন ঘৰত উশাহ নিশাহ লোৱাটো বহুত কষ্ট হৈ পৰিছে একমাত্ৰ শাহুৱেকৰ পৰা। হাৰে ভণ্টি, তোক মই যে চাবলৈ ইমান মন গৈছিলে, ভগৱানে আজি মিলাই দিলে। সঁচাকৈ তোক সেই মোৰ বিয়াতেই দেখা। তাৰ পাছতো তই আমাৰ ঘৰলৈ নাযাৱই। ধনী ঘৰলৈ বিয়া হ'লি বুলি আৰু এনেকৈ বাৰু বাইক ভৈনীয়েকক পাহৰি যায় নেকি? তয়ো যে মানুহ আৰু দেই, যাবতো পাৰ আমাৰ ঘৰলৈ। তহঁতৰ ঘৰলৈ যোৱাটো বাদেই দে, মই মা দেউতাৰ ঘৰলৈকে যোৱা নাই। যাবলৈ সময়ে নোপোৱা হৈছোঁ জাননে? কোনফালে চাবি কচোন? অফিচ চাব লাগে, ঘৰত বাৰু কাম কৰা মানুহ আছে, চব আৰু দেই, চব নকবি আৰু। সেইকাৰণে মই যাবলৈ সময় নাপাওঁ আজিকালি। ইমান আৰু ব্যস্ত হৈ থাকোঁ ন। বাকী তই চহৰলৈ আহিলি যে আজি এওঁ মোক চহৰলৈ লৈ আহিলে বজাৰ কৰাবৰ বাবে, সেইকাৰণে আহিলোঁ আৰু। বাকী তোক আঁতৰৰ পৰাই দেখিলোঁ, মাত এষাৰ লগাওঁ বুলি আহিলোঁ। ভালেই কৰিলি। মোৰ পিছে তোৰ লগত কথা পাতি থাকিবলৈ একদম টাইম নাই দেই, বেয়া নেপাবি। ঠিক আছে দে, হ'ব তেতিয়াহ'লে। তই গৈ থাক, তোৰ যদি সময় নাই। জোনালী, বজাৰ কৰি হ'লে নাই? এনেকৈ ইয়াত আৰু মই ৰৈ থাকিব নোৱাৰোঁ নহয়। মোক কি তোমাৰ দৰে কাম নাইকিয়া মানুহ বুলি ভাবিছা নেকি?
বজাৰ কৰি হ'ল মানে বেগকেইটা দাঙিবলৈ পৰা নাই যে সেইকাৰণে আপোনালৈ ৰৈ আছিলোঁ। কাক কথা কৈছা? মই তোমাৰ কাম কৰা মানুহ নেকি? কথা তেনেকৈ নকবা, জাহান তাহান কথা নকবা, বুজিলা নহয়? মই তোমাৰ বেগ দাঙিবলৈ তোমাৰ পাছত অহা নাই। বেগকেইটা লৈ পেলাই গাড়ী লৈ আহা সোনকালে। মোৰ তোমাৰ লগত টাইম ৱেষ্ট কৰিবলৈ মোৰ হাতত টাইম নাই। আৰে অভি, তোমাৰ ভালনে? ভালেই ভালেই। বাকী আপোনালোক ঠিকে আছে নহয়? আছোঁ। মই গাড়ীতে বহিছোঁ, বস্তুখিনি লৈ আনা। মানে তেওঁ আজি খং উঠি আছে সেইবাবে তেনেকৈ ক'লে, নহ'লে মোক বৰ মৰম কৰে জানানে? টোপেই পৰিবলৈ নিদিয়ে, যেন মাটিত থ'লে পৰুৱাই খাব, মূৰত থ'লে উকলিয়ে খাব, তেনেকুৱা কৰে জাননে? হ'ব দে বাৰু, মই গৈ থাকোঁ দেই বাইদেউ। তৰালি, তুমি বস্তুবোৰ ল'লানে নাই? আৰু বেগবোৰ তুমি দাঙিব নালাগে দেই, মই দাঙি লৈ যাম। নাই, মই দঙা নাই, মই মুঠতে চাইহে আছোঁ, বস্তুকেইটা হৈ তাতে থৈ দিছোঁ। এয়া তোমাৰ ভণ্টি নহয় জানো? ভালে আছানে বাৰু? আছোঁ দিয়ক ভালেই। বাকী আপোনালোকে বজাৰ কৰক, মই গৈ থাকোঁ। বেচেৰীজনীলে বেয়াই লাগে, এনেকুৱা লাগে তাই যে সুখতেই থকা নাই, তেনেকুৱাহে লাগিলে মোৰ। তৰালি, কিবা কৈছিলা নেকি? জোনালী যে ইমান পটককৈ গুচি গ'ল কিয়? নাই, তাই কিবা কাম আছে সেইকাৰণে গুচি গ'ল। হ'ব দিয়ক, ব'লক আমি বজাৰ কৰোঁগৈ। আজি 1.5 বছৰ দিনে ধৰি এইখন ঘৰত মই যিমানখিনি জ্বলা কলা দেখিছোঁ, সেইখিনি চাগে মই বাৰ লগত কৰা অন্যায়ৰ ফল। মই পাবও লাগে। মোৰ নিজৰ তেজ মঙহৰ বাইদেউকে মই এনেকুৱাখিনি বদনাম দিলোঁ। অভিৰ আগত মিছাতেই মই বাইদেউৰ কথা ক'লোঁ, য'ত নেকি বাইদেউৰ অকণো দুখ নাছিলে। মই সাজি বাইদেউৰ কথা মিছাকেই কৈছিলোঁ। মই সহ্য কৰিব পৰা নাছিলোঁ তাই ধনী ঘৰলৈ পৰাটো। আৰু সেই স্থান আজি মই ল'লোঁ, আৰু মই কোনোদিনেই সুখী হ'ব পৰা নাছিলোঁ। ভগৱানে চাগে সেয়াই মোক অন্যায় কৰাৰ ফল দিছে। আৰু বাইদেউ ইমান সুখী হৈ আছে। মই তাইক ইমানখিনি কৰাৰ পাছতো তাই মোক ইমান সহজভাৱে মাতিব পাৰিছে। আৰু ভিনদেউ যে ইমান ভাল, বাইদেউক দেখোন টোপেই পৰিবলৈ নিদিয়ে। কালি তাইৰ ঘৰলৈ যাওঁতে ভিনদেউৱে তাইক যিখিনি কামৰ সহায় কৰি দিছে, যিখিনি কৰিছে, মই দেখিয়েই দুখ লাগি গৈছে। আজিলৈকে মই এইখন ঘৰত ইমান সহায় আৰু ইমান মৰমৰ মাতো পোৱা নাই। অকল খালি যৌতুক বুলিয়েই কৈ থাকিলে। মোক বোৱাৰী বুলি কোনেও স্বীকাৰ নকৰিলে। আনকি নিজৰ মানুহ যেনেও মোক নিজৰ পত্নী বুলি ক'বলৈও তেওঁ বেয়া পোৱা হ'ল। আজি মই বুজিব পাৰিছোঁ, লোকৰ লগত কৰা অন্যায় মানুহে নেদেখিলে কি হ'ল, ভগৱানেতো দেখে। সেই ফল মই আজি হাতে পাইছোঁ। মই বাইদেউৰ ওচৰলৈ গৈ সকলো কথা কৈ ক্ষমা খুজিব লাগিব। আৰু বাইদেৱে মোক ক্ষমা কৰি দিলেহে চাগে মই এইখন ঘৰত সুখী হ'ম। বাইদেউ, তই মোক ক্ষমা কৰি দে। মই তোৰ লগত বহুত অন্যায় কৰিলোঁ। সেই অন্যায়ৰ ফল মই হাতে পাইছোঁ। তই মোক ক্ষমা কৰি দে। মোৰ ঘৰ দুৱাৰ সা সম্পত্তি অজস্ৰ আছে, কিন্তু মই সুখী হ'ব পৰা নাই, আৰু মই কেতিয়াও সুখী হ'ব নোৱাৰোঁ। তোৰ একো নাই যদিও তহঁত ইমান সুখী হৈছ, ইমান হাঁহি ধেমালিৰে আছ। মই আৰু কি ক'ম বাইদেউ, তই মোক ক্ষমা কৰি দে মুঠতে। হ'ব দে ভণ্টি, তই চিন্তা নকৰিবি। মই সকলো কথা গম পায়েই মই অভিক তোক বিয়া পাতিবলৈ কৈছিলোঁ। সেইদিনা তোক লগ কৰাৰ পাছত অভিয়ে মোক লগ কৰিছিলেহি, আৰু অভিয়ে মোক সকলো কথা ক'লে। আৰু মই অভিক তোকেই বিয়া পাতিবলৈ কৈছিলোঁ, সেইবাবে অভিয়ে তোকেই বিয়া কৰালে। হ'ব দে, তই দুখ কৰি নাথাকিবি। তই সুখত থাকিলে আমি সকলো সুখী। সেইবোৰ কথা বাদ দে। আৰু আজি 1.5 বছৰ আগত হৈ যোৱা কথাবোৰ এতিয়ানো কিয় উলিয়াইছ? হ'ব দে মনে মনে থাক। তই মোৰ ভণ্টি নহয় জানো? মই তোক ক্ষমা কৰি দিছোঁ। মই তোক কেতিয়াবাই ক্ষমা কৰিলোঁ। মই যদি তোক মই কিবা কৰিবলৈ তোক মই যদি অভিশাপ দিবলৈ মনেই আছিলে, মই তেতিয়াই তোক অভিশাপ দিলোঁহেঁতেন। তেতিয়াই তোক মই সেইখন ঘৰলৈ অভিৰ ওচৰলৈ তোক মই নপঠালোঁহেঁতেন। মই তোক জানি শুনি অভিৰ ওচৰলৈ পঠাইছোঁ। হ'ব দে, সেইবোৰ কথা এতিয়া বাদ দে। তই বহ, মই তোৰ বাবে একাপ চাহ বনাই আনোগৈ। বাইদেউ, তই মোক ইমান সহজভাৱে কেনেকৈ ল'ব পাৰিছ? মই তোৰ লগত কৰা অন্যায়ৰ ফল ভুগিছোঁ, কিন্তু তই যে সেই অন্যায় আজিলৈকেও তই দেখা নাই যে, আৰু তই মোক নকলেও কিয় বাইদেউ? হ'ব দে তই মনে মনে থাক, আৰু সেইবোৰ কথা নুলিয়াবি। হৈ যোৱা কথা আৰু কোনে উলিয়াই? বাদ দে আৰু সেইবিলাক কথা।
বন্ধু বান্ধৱীসকল আমাৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে যদি ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব